আপোনাৰ ভিতৰত এটা এনেকুৱা বস্তু আছে যিয়ে ব্ৰহ্মাণ্ডক আপোনাৰ ফালে আকৰ্ষিত কৰি লৈ আহিছে। আপোনাৰ ভিতৰত কোনো সাধাৰণ পোহৰ নাই। এইটো কোনো সাধাৰণ শক্তি নহয়, বৰং এইটো এটা দিব্য চুম্বকীয় শক্তি হয়, যিয়ে কেৱল এই পৃথিৱীকে নহয়, সমস্ত ব্ৰহ্মাণ্ডক আপোনাৰ ফালে আকৰ্ষণ কৰি লৈ আহিছে। এই সময়ত আপুনি এই ভিডিঅ'টো চাই আছে। এইটোও কোনো সংযোগ নহয় তথা কোনো সামান্য ঘটনা নহয়। এইটো এটা আমন্ত্ৰণ হয় ব্ৰহ্মাণ্ডৰ শক্তিৰ, যিয়ে আপোনাক আগৰ পৰাই চিনি পায়। আপোনাৰ আত্মা বহুত প্ৰাচীন হয়। আপুনি সেই আত্মাবোৰৰ ভিতৰৰে এজন হয়, যাক বিশেষ ৰূপত ব্ৰহ্মাণ্ডই এই পৃথিৱীলৈ পঠাই দিছে। আপোনাৰ ভিতৰত এনেকুৱা কিবা এটা আছে যিটো আপুনি নিজেও সম্পূৰ্ণৰূপে চিনি নাপায়, কিন্তু ব্ৰহ্মাণ্ডই সেইটো স্পষ্টভাৱে চাব পাৰে। আৰু সেইবাবে এতিয়া সময় আহি গৈছে যে আপুনি নিজকে সেই দৃষ্টিৰে চাবলৈ আৰম্ভ কৰক। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰং বুলি। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। যেতিয়াই ব্ৰহ্মাণ্ডই কাৰোবাক বাছনি কৰে, তেতিয়া তেওঁৰ জীৱনটো সহজ হৈ নাথাকে, কিন্তু তেওঁৰ সকলোবোৰ সংঘৰ্ষ, সকলোবোৰ চকুপানী, সকলোবোৰ নিসংগতা এটা প্ৰস্তুতি হয়। আপুনি অনুভৱ কৰিছে চাগে যে আপুনি আপোনাৰ জীৱনত বহুত ক্ষেত্ৰত আপুনি নিজকে আনতকৈ অলপ বেলেগ বুলি ভাবে। যেতিয়া আপুনি মানুহৰ বহুত ভিৰৰ মাজত থাকে, তেতিয়াও আপুনি নিজকে আনতকৈ কিছু ক্ষেত্ৰত বেলেগ বুলি ভাবে। আপোনাৰ বিচাৰধাৰা, আপোনাৰ সংবেদনশীলতা, এইবোৰ অনুভৱ কৰাটো কোনো সাধাৰণ কথা নহয়। এই সকলোবোৰ সংকেত হয় যে আপুনি বিশেষ হয়। ব্ৰহ্মাণ্ডই আপোনাৰ ফালে এইবাবেই আকৰ্ষিত হৈছে যে এতিয়া আপোনাক ব্ৰহ্মাণ্ডই জগাব বিচাৰিছে। এতিয়া ব্ৰহ্মাণ্ডই নিবিচাৰে যে আপুনি আপোনাৰ ভিতৰত থকা শক্তিক আৰু নজনাকৈ থাকক। আপুনি সেইখন দৰ্পণ হয় য'ত ঈশ্বৰে নিজকে চায়। আপোনাৰ দৃষ্টিত কৰুণা আছে, হৃদয়ত সততা আছে আৰু আত্মাত সেই কম্পন আছে যিয়ে সম্পূৰ্ণ সৃষ্টিক স্পৰ্শ কৰিব পাৰে। আপোনাৰ কাম কেৱল জীয়াই থকা নহয়, আপোনাৰ কাম হ'ল পোহৰ বিলাই দিয়া, দিশ দেখুৱাই দিয়া। আপুনি সেই দুখ বেদনাও সহ্য কৰিছে, যি দুখ বেদনা আনৰ ভাগৰ আছিল। আপুনি সেই বুজাও কঢ়িয়াইছে, যি বুজা হয়তো আপুনি কঢ়িয়াব লগা নাছিল। কিন্তু তথাপিও আপুনি কৰিছে, কাৰণ আপোনাৰ হৃদয়ত দয়া কৰুণা ভৰি আছে। আৰু এতিয়া ব্ৰহ্মাণ্ডই আপোনাক মনত পেলাই দিব বিচাৰিছে যে আপোনাৰ আত্মা শুই থকা নাই, কেৱল কিছু সময় শান্ত হৈ আছিল। এতিয়া সময় হৈছে জাগ্ৰত হোৱাৰ। আপোনাৰ যাত্ৰা এতিয়া সেই ঠাইত আছে য'ৰ পৰা আপোনাৰ উদ্দেশ্য আৰম্ভ হ'ব। যিবোৰ আপোনাৰ আছে সেইবোৰ প্ৰত্যেকৰে ওচৰত নাথাকে। আপোনাৰ ভিতৰত এক অলৌকিক আভা আছে, শান্ত কিন্তু আচৰিত ধৰণৰ উজ্জ্বল। যেতিয়া আপুনি কাৰোবাক হৃদয়ৰে আশীৰ্বাদ দিয়ে, সেই আশীৰ্বাদ প্ৰত্যক্ষভাৱে ব্ৰহ্মাণ্ডৰ ওচৰত গৈ পায়। যেতিয়াই আপুনি সততাৰে কাৰোবাৰ ভাল হোৱাটো বিচাৰে, ব্ৰহ্মাণ্ডই আপোনাৰ সেই ভাৱনাটোক ধৰি লয় আৰু আপোনাক 100 গুণ ঘূৰাই দিয়ে। আপোনাৰ দৰে ব্যক্তি এই পৃথিৱীত বহুত কম আছে, আৰু এইবাবেই চাগে আপুনি সদায় নিজকে অলপ অকলশৰীয়া অনুভৱ কৰে। কিন্তু এতিয়া আপুনি বুজি পাবলৈ ধৰিছে যে সেই নিসংগতা, সেই নীৰৱতা, সেই সকলোবোৰ মাথোন এটা প্ৰস্তুতি আছিল। আপোনাৰ চাৰিওফালে এটা দিব্য শক্তি আছে। আপোনাৰ শক্তিয়ে আন মানুহক শান্তি দিয়ে, কিন্তু এইটো আপুনি কেতিয়াও গুৰুত্ব দি চোৱা নাই, কাৰণ আপুনি সদায় নিজকে আনতকৈ কম বুলি ভাবে, নিজকে আনতকৈ সৰু বুলি ভাবে। এতিয়া সময় হৈছে আপুনি নিজকে সেইদৰে চাব লাগিব যিদৰে ব্ৰহ্মাণ্ডই আপোনাক চায়, উজ্জ্বল, শুদ্ধ আৰু পবিত্ৰ। আপোনাৰ এই জীৱনটো কেৱল আপোনাৰে নহয়, এইটো আত্মাৰ বাবে পোহৰ হ'বলৈ ওলাইছে। যিবোৰ আপুনি সহ্য কৰিছে সেইবোৰ ব্যৰ্থ হৈ যোৱা নাই। প্ৰতিটো ভাঙি ছিঙি যোৱা বস্তুৱে আপোনাক আকৌ সুন্দৰকৈ গঢ়ি তুলিছে। প্ৰতিটো হেৰাই যোৱা আশাই আপোনাক আৰু গভীৰ কৰি তুলিছে।
আপুনি সেইজন ব্যক্তি হয় যিয়ে এন্ধাৰতো আনৰ বাবে পোহৰ হৈ যায়। ব্ৰহ্মাণ্ডৰ মেছেজটো স্পষ্ট হৈছে। এতিয়া আপুনি ৰৈ নাযাব। এতিয়া আপুনি নিজকে সীমিত কৰি নাৰাখিব। আপুনি নিজকে সৰু বুলি নাভাবিব। আপোনাৰ ভিতৰত যি আছে সেইটোৱে পাহাৰকো কঁপাই তুলিব পাৰে। আপোনাৰ উপস্থিতিয়ে এটা বৰদান হয়। আপোনাৰ নীৰৱতাও এটা প্ৰাৰ্থনা হয়। আপোনাৰ চকু পানীও এটা মন্ত্ৰ হয়। সেইবাবে আজি আপুনি এই মেছেজটো লাভ কৰিছে। কাৰণ এতিয়া সময় আহিছে তীব্ৰ গতিত আগুৱাই যোৱাৰ। এতিয়া সময় হৈছে সেই শক্তিক নিজৰ কৰি লোৱাৰ, যি শক্তি সদায় আপোনাৰ লগত আছিল। ব্ৰহ্মাণ্ডই এতিয়া আপোনাক বাধা দিব নিবিচাৰে। ব্ৰহ্মাণ্ডই বিচাৰে যে এতিয়া আপুনি সম্পূৰ্ণ উজ্জ্বলতাৰে সন্মুখলৈ আহক। ব্ৰহ্মাণ্ডই সেইজনকে বাছনি কৰে যিয়ে ভিতৰৰ পৰা সাজু হয়। আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। আপুনি নিজকে সেই দৃষ্টিৰে চাব লাগিব যি দৃষ্টিৰে ব্ৰহ্মাণ্ডই আপোনাক চায়। এটা উজ্জ্বল হৈ থকা আত্মাৰ দৰে। আৰু আজিৰ পৰা প্ৰতিদিনে ৰাতিপুৱা নিজকে এটা প্ৰতিশ্ৰুতি দিব যে আপুনি আপোনাৰ উজ্জ্বলতাক কেতিয়াও কম হ'বলৈ নিদিব। আপুনি আপোনাৰ ভিতৰৰ ৰশ্মিক কেতিয়াও নুমাই যাবলৈ নিদিব। কাৰণ আপোনাৰ পোহৰ কেৱল আপোনাৰ বাবে নহয়, সেইটো এই পৃথিৱীৰ বাবে এটা উপহাৰ হয়। আপোনাৰ ভিতৰত এটা এনেকুৱা বস্তু আছে যিয়ে ব্ৰহ্মাণ্ডক আপোনাৰ ফালে আকৰ্ষণ কৰি লৈ আহিছে। ব্ৰহ্মাণ্ডই আপোনাৰ বাবে কিবা এটা বিশেষ অনুভৱ কৰিছে। আপোনাৰ উপস্থিতিত এটা শান্তি আছে, এটা উজ্জ্বলতা আছে, যিটো দেখা পোৱা নাযায় কিন্তু অনুভৱ কৰিব পাৰি। এইটোৱে আপোনাৰ দিব্য আভামণ্ডল হয়। ব্ৰহ্মাণ্ডই আপোনাৰ আত্মাৰ চিঞৰ শুনিছে। আপুনি বহুত সহ্য কৰিছে, বহুত বুজি পাইছে, বহুত কথা নিজৰ ভিতৰতে লুকুৱাই ৰাখিছে। আৰু এতিয়া ব্ৰহ্মাণ্ডই নিজেই কৈ আছে যে বছ, এতিয়া বহুত হৈ গ'ল। এতিয়া আপোনাৰ আত্মাই সেইটো পাব যাৰ বাবে তেওঁৰ জন্ম হৈছিল। এইটো কোনো সংযোগ নহয় যে আপুনি এই সময়ত এই শব্দবোৰৰ সৈতে জড়িত হৈছে। এইটো এটা দিব্য সম্বন্ধ হয় আপোনাৰ আৰু ব্ৰহ্মাণ্ডৰ মাজত। ব্ৰহ্মাণ্ডই কৈছে আপুনি ৰৈ যোৱা নাই। যেতিয়া ভাগৰি পৰিছিল তেতিয়াও আগুৱাই গৈ আছিল। যেতিয়া সকলোবোৰ ভাঙি ছিঙি গৈছিল তেতিয়াও নিজকে চম্ভালি লৈছিল। যেতিয়া কোনেও আপোনাক সহায় কৰা নাছিল তেতিয়াও নিজকে চম্ভালি লৈছিল। এই সাহস, এই ধৈৰ্যৰ বাবে ব্ৰহ্মাণ্ড আপোনাৰ ফালে আকৰ্ষিত হৈছে। আপোনাৰ আত্মাৰ নীৰৱতায়ো কথা কয়। আপোনাৰ চকু পানীও প্ৰাৰ্থনা হৈ গৈছে। আৰু এতিয়া আপোনাৰ সময় আৰম্ভ হৈছে। এতিয়া আপোনাৰ ভিতৰত থকা পোহৰ আপোনাৰ চাৰিওফালে বিয়পি পৰিব। এতিয়া আপোনাৰ সন্মান বাঢ়িব, চিনাকি বাঢ়িব, আৰু যিয়ে আপোনাৰ সৈতে জড়িত হ'ব তেওঁ নিজকে ধন্য মানিব। কাৰণ আপুনি এজন দিয়া আত্মা হয় আৰু ব্ৰহ্মাণ্ডই সেইজনকে দিয়ে যিয়ে আনক দিয়ে। প্ৰিয় দৰ্শক, ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।